শারদীয়া উৎসৱৰ জোনাইবাসীৰ লগতে বিশ্ববাসীক আমাৰ সমিতিৰ তৰফৰ পৰা শারদীয়া উৎসৱৰ অভিনন্দন জনাইছোঁ। লগতে আমাৰ এইবাৰ ইয়াৰ আমুঠু জুবিন গাৰ্গৰ নামত আমাৰ মূল মণ্ডপটো আমি উৎসৰ্গা কৰিছোঁ, তেখেতৰ শ্ৰদ্ধাঞ্জলি দিছোঁ। তাৰপিছত লগতে আমাৰ অসমৰ সম্পদ লগতে আমাৰ ভাৰতবৰ্ষৰ সম্পদ হিচাপে আমি অভিহিত কৰা জুবিন গাৰ্গৰ যি আজি তেওঁৰ ন্যায় কাৰণেও আমি এই পেণ্ডেলৰ যোগেদি আমি ন্যায় বিচাৰিছোঁ আৰু গোটেই ৰাইজক আমি আমাৰ এই পেণ্ডেলত আহি জুবিনৰ হকে আহি কিনি তেখেতৰ আত্মা সদ্গতিৰ কাৰণেও কামনা কৰি কিনি দুআষাৰ মাৰ ওচৰত শ্ৰীচৰণত এপাত ফুল দিবলৈ আমি আহ্বান জনাইছোঁ। কি ধৰণৰ কাৰ্যসূচী আপোনাৰ ৰাখিছে এইবাৰ? আমি ইয়াত আপোনাৰ আৰতি কম্পিটিশ্যন থাকিব, কেণ্ডেল প্ৰতিযোগিতা থাকিব, তাৰপিছত আমাৰ এই দুইটা প্ৰতিযোগিতাই থাকিব। তাৰ আগত আমি জুবিনদাৰ ইয়াৰ যি আমাৰ কৰিবলগীয়া আছে, বন্তি প্ৰজ্বলনৰ পৰা ধৰি কিনে যি কৰিবলগীয়া আছে গোটেইখিনি আমাৰ কমিটিয়ে কৰাৰ এটা ব্যৱস্থা কৰা হয়। মানে এফালে দেৱী পূজা হ'ব আৰু আনফালে জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি দিয়া হ'ব। যিহেতু আমাৰ অসমৰ বুলি নহয়, ভাৰতৰ গৌৰৱত আজি সৃষ্ট হৈছে আৰু আজি গ্ৰীজ বুচত নাম পাইছে, সেই হিচাপে আমি আমাকে নিজকে গৌৰৱ কৰিছোঁ। এনেকুৱা অসম সন্তান এটা আমি আমাৰ পেণ্ডেলত তেখেতৰ আজি এইখিনি তেখেতৰ ছবিখিনি লগাই আমি সামান্যভাৱে তেখেতৰ আজি যি উৎসৰ্গা কৰিছোঁ পেণ্ডেলটোৰ নাম, তাৰ কাৰণে আমি নিজকে নিজে আনন্দিত হৈছোঁ। আপোনালোকৰ এই মণ্ডপটো ইতিমধ্যে সামাজিক মাধ্যমত বিয়পি পৰিছে, সাংঘাতিকে ভাইৰেল হৈ পৰিছে। বহু ভাল নেতাই এই ফটো আপলোড কৰিছে। পূজা কমিটিৰ ফালৰ পৰা কিবা বিচাৰিব নেকি? আমাৰ আচল কথা এইটো, যেতিয়া আমাৰ জুবিন দাৰ আকস্মিক 19 তাৰিখে ঘটনা হ'ল, তাৰপিছত আমাৰ পূজা মণ্ডপ আমাৰ তোৰণখন একচুৱেলি বেলেগ আছিলে, আমি বেলেগকৈ বনাম বুলি ভাবিছোঁ। যেতিয়া তেখেতৰ এনেকুৱা এটা আকস্মিক দুৰ্ঘটনা হোৱাৰ পিছত আমি চবেই আলোচনা কৰিলোঁ। আলোচনা কৰাৰ মাধ্যমেৰে আমি ভাবিলোঁ আমি এইবাৰ জুবিন দাক আমাৰ মূল মণ্ডপৰ তুলনাত তেখেতক আমি মানে গুৰুত্ব দিম বুলি ভাবি কিনি আমি এই তেখেতক আজি আমাৰ গোটেই মূল মণ্ডপটোৰ লগতে গোটেই ফালে তেখেতৰ ছবি আঁৰি তেখেতক আমি আকৌ শুৱৰিব বিচাৰিছোঁ।